Hello everyone, welcome back to my channel. आज আমি আলোচনা কৰিম ক্লাস 9 ইলেক্টিভ সাবজেক্ট জিওগ্ৰাফিৰ পঞ্চম অধ্যায় অৰ্থতে ভূগোলৰ প্ৰশ্নোত্তৰসমূহ সব ভিডিঅ'টো স্কিপ নকৰিব। প্ৰথম কোৱেশ্চনটো আছে সম্পদ বুলিলে কি বুজায়? প্ৰকৃতিৰ পৰা লাভ কৰা বস্তুবোৰ মানুহে নিজৰ শক্তি, বুদ্ধি বৃদ্ধি আৰু কৌশল প্ৰয়োগ কৰি ব্যৱহাৰ কৰে। এইদৰে ব্যৱহাৰৰ উপযোগী প্ৰাকৃতিক আৰু মানুহে নিজে তৈয়াৰ কৰা বস্তুবোৰকে সম্পদ বুলি কোৱা হয়। প্ৰাকৃতিক উপাদানক সম্পদ হিচাপে গণ্য কৰাৰ ক্ষেত্ৰত মানৱ সমাজৰ কোনবোৰ বিষয়ে মুখ্য ভূমিকা পালন কৰে? প্ৰথমতে সাংস্কৃতিক প্ৰমূল্য, কোনবোৰ বস্তু সমাজৰ বাবে গ্ৰহণযোগ্য আৰু কোনবোৰ গ্ৰহণযোগ্য নহয় সেই কথা সংশ্লিষ্ট সমাজখনৰ পৰম্পৰা, ৰীতি-নীতি, ধৰ্ম আদি সাংস্কৃতিক প্ৰমূল্যসমূহে নিৰূপণ কৰে। দ্বিতীয়তে প্ৰযুক্তিবিদ্যা, মানুহে প্ৰয়োজনীয় বস্তুবোৰ কি ধৰণে আহৰণ আৰু ব্যৱহাৰ কৰিব বা বস্তুবোৰক ব্যৱহাৰৰ উপযোগী কৰি তুলিব সেয়া সমাজখনে জনা বা প্ৰয়োগ কৰা প্ৰযুক্তিৰ ওপৰত বাৰুকৈ নিৰ্ভৰ কৰে। তৃতীয়তে অৰ্থনৈতিক ব্যৱস্থা, প্ৰয়োজনীয় বস্তুবোৰ আহৰণ কৰাৰ ক্ষমতা আৰু সেইবোৰ ব্যৱহাৰ কৰিব পৰা বা নোৱাৰাটো সমাজ এখনৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। সকলো ধৰণৰ বস্তু আহৰণ আৰু ব্যৱহাৰ কৰিবৰ বাবে আৱশ্যকীয় আৰ্থিক সামৰ্থ্য সকলো সমাজৰে সমান নাথাকে। সম্পদৰ ধাৰণাক প্ৰভাৱান্বিত কৰা কাৰকবোৰ কি? সমাজ এখনৰ সাংস্কৃতিক প্ৰমূল্য, প্ৰযুক্তিবিদ্যা আৰু আৰ্থিক অৱস্থা সদায় একে হৈ নাথাকে। সময়ৰ গতিত সেইবোৰৰ বিৱৰ্তন ঘটে। ভৌগোলিক অৱস্থাভেদে সেইবোৰৰ মাজত প্ৰভেদ থাকে। এনে পৰিৱৰ্তন আৰু প্ৰভেদে সমাজত প্ৰচলিত সম্পদৰ ধাৰণাকো প্ৰভাৱান্বিত কৰে। আজি যিবোৰ বস্তুক মানুহে সম্পদ হিচাপে গ্ৰহণ কৰিছে, বহু বছৰ আগতে ইয়াৰে বহুতকে মানুহে অলাগতিয়াল বস্তু হিচাপে গণ্য কৰিছিল। ইংৰাজসকলে অসমলৈ অহাৰ আগতে ৰাজ্যত চাহ গছৰ বিশেষ ব্যৱহাৰিক মূল্য নাছিল। কোনো জনগোষ্ঠীয়ে ইয়াক ব্যৱহাৰ কৰিছিল যদিও ইয়াৰ বহল ব্যৱহাৰ হোৱা নাছিল। ইংৰাজসকলে অসমত চাহৰ ব্যৱসায়িক প্ৰচলন কৰে। বৰ্তমান চাহ উদ্যোগ অসমৰ এটা প্ৰধান শিল্প। এই কথাই ইয়াকে প্ৰমাণ কৰে যে সময়ৰ স্বতন্ত্ৰ সামাজিক আৰু অৰ্থনৈতিক পৰিৱৰ্তনে একালৰ নগণ্য বস্তু এপদক সময়ত মহামূল্যৱান কৰি তুলিব পাৰে। ইয়াৰ পৰা বুজা যায় যে সমাজৰ পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে। বৰ্ধিত জনসংখ্যাই সম্পদৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলায় আলোচনা কৰা। জনসংখ্যা বৃদ্ধিয়েও সম্পদৰ ওপৰত প্ৰভাৱ পেলায়। বৰ্ধিত জনসংখ্যাৰ চাহিদা পূৰণ কৰিবলৈ কিছুমান সম্পদ বেছিকৈ ব্যৱহাৰ কৰিবলগীয়া হয়। পুনৰ সৃষ্টি কৰিব নোৱাৰিলে তেনে সম্পদৰ নাটনি হয়। তেতিয়া তাৰ বিকল্প বিচৰা হয়। উদাহৰণস্বৰূপে যাতায়াত ব্যৱস্থা বাহাল ৰাখিবলৈ ইন্ধন হিচাপে খাৰুৱা তেলৰ প্ৰয়োজন হয়। বৰ্তমান সময়ত যি হাৰত খাৰুৱা তেলৰ উৎপাদন আৰু ব্যৱহাৰ হৈ আছে, আশা কৰা হৈছে এটা সময়ত অদূৰ ভৱিষ্যতে খাৰুৱা তেলৰ বিৰাট নাটনিয়ে দেখা দিব। বিজ্ঞানীসকলে ভৱিষ্যতৰ বিপদৰ প্ৰতি লক্ষ্য ৰাখি খাৰুৱা তেলৰ বিকল্প হিচাপে সৌৰশক্তি, বেটাৰীৰ দ্বাৰা চলিত যান-বাহন উৎপাদনত মনোনিৱেশ কৰিছে। প্ৰাকৃতিক সম্পদ কাক বোলে? প্ৰাকৃতিক সম্পদৰ উৎস হৈছে প্ৰাকৃতিক পৰিৱেশ, মাটি, পানী, উদ্ভিদ, খনিজ পদাৰ্থ, বন্যপ্ৰাণী আদি প্ৰাকৃতিক সম্পদ। এইবোৰ প্ৰকৃতিৰ পোনপটীয়া সৃষ্টি। প্ৰাকৃতিক সম্পদবোৰ জৈৱিক আৰু অজৈৱিক দুটা ভাগত ভগাব পাৰি। নেক্সট কুৱেশ্যনটো আছে মানৱ সৃষ্ট সম্পদৰ দুটামান উদাহৰণ দিয়া। মানৱ সৃষ্ট সম্পদবোৰ হৈছে ঘৰ দুৱাৰ, দলং, ৰাস্তা ঘাট, যন্ত্ৰপাতি, গাড়ী মটৰ, উৰাজাহাজ ইত্যাদি। মানৱ সম্পদ কাক বোলে লিখা। নিজৰ লগতে আনৰ প্ৰয়োজন পূৰাবলৈ মানুহৰ যি যোগ্যতা বা দক্ষতা থাকে তাকে মানৱ সম্পদ বোলা হয়। শিক্ষা, প্ৰশিক্ষণ, উদ্ভাৱনী শক্তি, অভিজ্ঞতা আদিৰ যোগেদি মানুহ এজন যিমানেই কাৰ্যক্ষম হয়, মানৱ সম্পদ হিচাপে তেওঁক সিমানেই চহকী বুলি গণ্য কৰা হয়। নেক্সট কুৱেশ্যনটো পুনৰ সৃষ্টিক্ষম সম্পদ বুলিলে কি বুজায়? ইয়াৰ দুটামান উদাহৰণ দিয়া। যিবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায়, সেইবোৰক পুনৰ সৃষ্টিক্ষম সম্পদ বোলে। পুনৰ সৃষ্টিক্ষম সম্পদবোৰ উপযুক্ত প্ৰাকৃতিক পৰিৱেশ অটুট থাকিলে পুনৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ দুটামান উদাহৰণ হ'ল বায়ু, পানী, মাটি, উদ্ভিদ, প্ৰাণী ইত্যাদি। দুবিধমান পুনৰ সৃষ্টিহীন সম্পদৰ নাম লিখা। দুবিধমান পুনৰ সৃষ্টিহীন সম্পদৰ নাম হ'ল কয়লা, পেট্ৰলিয়াম, লৌহ, সোণ আৰু ৰূপ ইত্যাদি। নেক্সট কুৱেশ্যনটো আছে সম্পদৰ অপচয় কিয় ৰোধ কৰিব লাগে? জনসংখ্যা বৃদ্ধি আৰু সম্পদৰ বাঢ়ি অহা চাহিদা অনুপাতে সম্পদৰ পৰিমাণ নাবাঢ়ে। আনহাতে কিছুমান প্ৰাকৃতিক সম্পদৰ পৰিমাণ তেনেই সীমিত, সেইবোৰৰ বহুতৰে পুনৰ সৃষ্টি সহজ নহয়। সেয়েহে সম্পদৰ অপচয় ৰোধ কৰাৰ লগতে যথোপযুক্ত ব্যৱহাৰৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব
লাগে। নেক্সট কিন্তু আছে সম্পদৰ আহৰণ আৰু ব্যৱহাৰে পৰিৱেশকে বিনষ্ট কৰিব পাৰে, নিজে চিন্তা কৰি লিখা। জনসংখ্যা বৃদ্ধি আৰু সম্পদৰ বাঢ়ি অহা চাহিদা অনুপাতে সম্পদৰ পৰিমাণ নাবাঢ়ে। তাতে কিছুমান প্ৰাকৃতিক সম্পদ কম পৰিমাণে উপলব্ধ, সেইবোৰৰ বহুতৰে পুনৰ সৃষ্টি সহজ নহয়। সেয়েহে সম্পদৰ অপচয় ৰোধ কৰাৰ লগতে যথোপযুক্ত ব্যৱহাৰ সুনিশ্চিত কৰাটো দৰকাৰ। উদাহৰণস্বৰূপে, আমি খাবলৈ নিৰ্মল জল ব্যৱহাৰ কৰোঁ। এই জল আকৌ ভূ-ভাগৰ কিছুমান নিৰ্দিষ্ট অঞ্চলতহে পোৱা যায়। খোৱাৰ উপৰিও আমি ঘৰুৱা অন্য সকলো ধৰণৰ কাম-কাজ চলাবলৈ নিৰ্মল জলৰ প্ৰয়োজন হয়। গতিকে এই জলৰ চাহিদা বহুত বেছি। মানুহে ইয়াৰ ব্যৱহাৰত সদা সচেতন হোৱা উচিত।